Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো চপেলা ডেস্কি ইউটিউব চেনেলত। নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ পৰা ৰিকুৱাৰমেন্ট আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত এই ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি মোক এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এইটো ৰিকুৱাৰমেন্টত আপুনি কোনো ধৰণৰ এক্সামিনেশন দিব নালাগে। কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব, কেনেকৈ আপুনি এপ্লাই কৰিব, তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি 2025 ৰ কাৰণে আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। অৰ্গেনাইজেশ্যন নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি। পোষ্ট নেম দিয়া আছে এক্সিকিউটিভ ট্ৰেইনিৰ কাৰণে, য'ত আপোনাৰ ফাইনেন্স এণ্ড হিন্দীৰ কাৰণে আছে পোষ্ট। টোটেল আপোনাৰ ভেকেন্সি আছে 10। জব লোকেশ্যনটো হ'ব নৰ্থ ইষ্ট ইণ্ডিয়াত হ'ব আপোনাৰ জব লোকেশ্যনটো। আৰু এপ্লাই যিটো মোড হয় আপুনি অনলাইন কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লিকেশ্যন কৰিব সেইখিনি প্ৰচেছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। লাষ্ট ডেটটো দিয়া আছে, আপুনি লাষ্ট আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব 4 জুন 2025 ৰ ডেটত। অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে neepco.co.in সাৰ্চ কৰিলে আপুনি নৰ্থ ইষ্টাৰ্ণ পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। আৰু এইটো লিংক মই অফিচিয়েল ৱেবছাইটৰ লিংকটো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। এতিয়া চাওক ভেকেন্সি ডিটেইলছ খিনি, য'ত আপোনাৰ এক্সিকিউটিভ ট্ৰেইনি ফাইনেন্সৰ কাৰণে দিয়া আছে 8 পোষ্ট। য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি CA কৰিছে বা CMA কৰিছে তেতিয়াহ'লে পোষ্টখিনিৰ কাৰণে আপুনি এলিজিবল হ'ব। লগতে বিচাৰিছে এজ লিমিট আপোনাৰ মেক্সিমাম আপুনি 30 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব। যদি আপুনি ST কেটেগৰীৰ হয় তেতিয়াহ'লে আপুনি 35 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ যিটো চেলাৰী হয়, যিটো পে স্কেল আপুনি পাব 50,000 ৰ পৰা লৈ কিনে 1,60,000 লৈ কিনে আপুনি চেলাৰী ৰিচিভ কৰিব পাৰ মান্থ, যিটো আপোনাৰ পে স্কেল। নেক্সট আপোনাৰ যেটো পোষ্ট আছে এক্সিকিউটিভ ট্ৰেইনি হিন্দীৰ কাৰণে 2 পোষ্ট আছে। তাতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব হিন্দীত, লগতে আপোনাৰ ইংলিছ সাবজেক্ট থাকিব লাগিব গ্ৰেজুৱেশ্যনত। তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। লগতে চাওক বিচাৰিছে আপুনি UGC নেট হিন্দীত আপুনি ক্লিয়াৰ কৰা হ'ব লাগিব 2024 ত। এজ লিমিট বিচাৰিছে মেক্সিমাম আপোনাৰ 30 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব, যদি আপুনি আনৰিজাৰ্ভ কেটেগৰীৰ হয়। লগতে চাওক আপুনি যদি OBC NCL কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 33 ইয়াৰ্ছ লৈ কিনে পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। পে স্কেল দি আছে 50,000 ৰ পৰা লৈ কিনে 1,60,000 আপুনি পাৰ মান্থ আপুনি ৰিচিভ কৰিব। এতিয়া চাওক পোষ্টখিনিত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ প্ৰচেছখিনি, তাৰ বেছিক প্ৰচেছ মই আপোনাক এই ভিডিঅ'ত এতিয়া প্ৰভাইড কৰিম। নেক্সট আপোনাক দেখুৱাম পৰ্টেলত লৈ কিনে আপুনি কেনেকৈ আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব। তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত, যিটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাতে ক্লিক কৰাৰ পিছত আপুনি চাব, তাতে যেতিয়া অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব কেৰিয়াৰ সেকশ্যনত যাব লাগিব আপুনি, আৰু তাতে চাব আপুনি যিটো ৰিকুৱাৰমেন্ট আহিছে লেটেষ্ট ৰিকুৱাৰমেন্টটো, তাতে এপ্লাই অনলাইন বুলি দি আছে। তাতে ক্লিক কৰিব আপুনি। ক্লিক কৰিলে আপুনি এটা পেজত ৰিডাইৰেক্ট হ'ব। তাতে প্ৰথমতে আপুনি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাতে ৰেজিষ্টাৰ লিখা থাকিব, তাতে আপুনি ক্লিক কৰিব লাগিব। আৰু তাতে আপোনাৰ বেছিক কিছুমান ডিটেইলছ আপুনি ফিল আপ কৰি কিনে ৰেজিষ্টাৰ প্ৰচেছখিনি কমপ্লিট কৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপুনি লগইন কৰিব লাগিব। আৰু লগইন কৰি কিনে আপোনাৰ যদি এপ্লিকেশ্যন ফৰ্ম হয়, য'ত আপোনাৰ পাৰ্চনেল এডুকেশ্যনেল এণ্ড আদাৰ প্ৰফেশ্যনেল যিমানখিনি ডিটেইলছ ৰিকুৱায়াৰ হয় সেইখিনি আপুনি তাতে ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেণ্টছখিনি, আৰু এইখিনি আপলোড কৰাৰ পিছত আপুনি পে'মেণ্ট কৰিব লাগিব, যিটো এপ্লিকেশ্যন ফি হয়। আৰু কেটেগৰী ৱাইজ আপুনি পে'মেণ্টখিনি কৰিব লাগিব। আপুনি ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে, জাষ্ট এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব। নেক্সট আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো সাবমিট কৰিব লাগিব। এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট, লগতে যদি আপুনি পে'মেণ্ট কৰিছে পে'মেণ্ট ৰিচিপ্টটো প্ৰিণ্ট আউট ৰাখিব। এতিয়া চাওক এপ্লিকেশ্যন ফি দি আছে, কেটেগৰী ৱাইজ ডিভাইড কৰি দিছে এপ্লিকেশ্যন ফি। যদি আপুনি জেনেৰেল, EWS, OBC, NCL কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 560। যদি আপুনি SC, ST, PWD বা ফিমেল বা এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। উইদাউট ফি আপোনাৰ এপ্লিকেশ্যনখিনি আপুনি ফাইনেল সাবমিট কৰিব পাৰিব। আৰু পে'মেণ্ট যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব, য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু UPI থ্ৰু আপোনাৰ পে'মেণ্টখিনি আপুনি কমপ্লিট কৰিব পাৰিব। এতিয়া চাওক চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব, আপোনাৰ চিলেকশ্যন কেনেকৈ হ'ব। তো আপোনাৰ যিটো চিলেকশ্যন হয় এইটো শ্বৰ্ট লিষ্টিং বেচিক হ'ব। আৰু যদি আপুনি CA বা CMA কোৰ যিটো স্ক'ৰ আছে তাৰ ওপৰত বেছ কৰি কিনে আপোনাৰ ফাইনেন্সৰ যিমানখিনি পোষ্ট আছে তাতে আপোনাৰ চিলেকশ্যন কৰা হ'ব। নেক্সট আপোনাৰ হিন্দী পোষ্টৰ কাৰণে আপুনি UGC নেট যিটো দিছে তাৰ যিটো স্ক'ৰ আছে তাৰ ওপৰত বেছ কৰি কিনে আপোনাক শ্বৰ্ট লিষ্টেড কৰা হ'ব। নেক্সট আপুনি পাৰ্চনেল ইণ্টাৰভিউ ফেচ কৰিব লাগিব, এণ্ড আপোনাৰ সেইখিনি কোৱালিফাই কৰাৰ পিছত আপোনাৰ ফাইনেল যিটো মেৰিট লিষ্ট হয় এইটো ওলাব।
ইম্পৰ্টেন্ট ডেটখিনি চাই লওক এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈছে 15 মে 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 4 জুন 2025 লৈ কিনে ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি আমাৰ জব এলডেস্ক যিটো পৰ্টেল আছে তাতে ভিজিট কৰিব পাৰে তাতে মই অলৰেডি সিস্টেমেটিক ডিটেইলছখিনি ৰাখি থৈছো এটা চাওক অফিচিয়েল ৱেবছাইটৰ লিংক মই প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট এইটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব পাৰিব এটা চাওক আপুনি যদি আমাৰ পৰ্টেলত ভিজিট কৰিগে তেতিয়াহলে আপুনি ক্লিক হেয়াৰত ক্লিক কৰিব যেটো নোটিফিকেশন ডাউনলোড অপচন আছে আৰু তাতে ক্লিক কৰি কিনে আপুনি অফিচিয়েল যেটো নোটিফিকেশন হয় এটো ডাউনলোড কৰিব পাৰিব আপুনি এপ্লাই কৰাৰ আগতে এবাৰ আপুনি অফিচিয়েল নোটিফিকেশনটো আপুনি থ্ৰুলি এবাৰ চেক কৰি লব তাৰ পিছত আপুনি যাব লাগিব এপ্লাই বাটনত তো এপ্লাই যেটো অনলাইন দি আছে তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট যেটো এপ্লাই যেটো পৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হৈ যাব আৰু ৰিডাইৰেক্ট হোৱাৰ পিছত চাওক এইটো পেজত আপুনি ৰিডাইৰেক্ট হ'ব আৰু ৰিডাইৰেক্ট হোৱাৰ পিছত প্ৰথমতে চাওক আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰৰ কাৰণে আপুনি ৰেজিষ্টাৰ যেটো অপচন দি আছে তাতে ক্লিক কৰিব লাগিব তো যেতিয়া আপুনি ক্লিক কৰিব তো ৰেজিষ্টাৰ যেটো পৰ্টেল আছে এটো ওপেন হৈ যাব যত আপোনাৰ বেসিক কিছুমান ডিটেইলছ তাতে ফিল আপ কৰিব লাগিব দেশক তো ৰেজিষ্টাৰ ফৰ্ম দি আছে ফার্স্ট নেম টু দিব দিছে আপোনাৰ প্ৰথমতে আপোনাৰ ফার্স্ট নেম টু দিব নেক্সট আপোনাৰ মিডল নেম এন্ড লাস্ট নেম টু দিব দিছে যদি আপোনাৰ ফার্স্ট নেম আছে ফার্স্ট নেম টু দিব নেক্সট আপোনাৰ যদি মিডল নেম নাই আপুনি ব্ল্যাঙ্ক ৰাখিব একো প্ৰবলেম নাই যদি লাস্ট নেম আছে দিব যদি নাই আপুনি ব্ল্যাঙ্ক ৰাখিব ফার্স্ট নেম ম্যান্ডেটৰি দিব লাগিব তাৰ পিছত যদি আপোনাৰ ডকুমেন্টছত মিডল নেম ফার্স্ট নেম আছে কিনি আপুনি ফিল আপ কৰিব যদি নাই ব্ল্যাঙ্ক ৰাখিব নেক্সট আপুনি দিব লাগিব এক্টিভ এটা ইমেইল আইডি আপুনি ইয়াতে ইউজ কৰিব নেক্সট আপুনি দিব লাগিব আপোনাৰ মোবাইল নাম্বাৰ নেক্সট আপুনি দিব লাগিব ওটিপি আপুনি এটা পাসওয়ার্ড সেট কৰিব লাগিব আৰু পাসওয়ার্ডটো আপুনি কনফার্ম কৰিব লাগিব নেক্সট এটা ক্যাপচাটো দি আছে আপোনাৰ তাত বেলেগ এটা ক্যাপচা আহিব আপুনি ক্যাপচাটো ফিল আপ কৰি কিনে ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব যেতিয়া আপোনাৰ ৰেজিষ্টাৰ খিনি কমপ্লিট হৈ যাব তেতিয়া আপুনি যাব লাগিব লগইন অপচনত আৰু লগইন অপচনত যেতিয়া আপুনি ক্লিক কৰিব তাতে আপোনাৰ যেটো ইউজাৰ আইডি আছে তাতে আপুনি যেটো ইমেইল আইডি অৰ মোবাইল নাম্বাৰ যেটো ইমেইল আইডি বা মোবাইল নাম্বাৰ আপুনি ইউজ কৰিছে তাৰ এটা আপুনি ইউজাৰ আইডি হিচাপত ইউজ কৰিব পাৰিব যদি আপুনি ইমেইল আইডি লিখি ইমেইল আইডি লিখিব নহলে আপোনাৰ মোবাইল নাম্বাৰটো দিব নেক্সট আপুনি যেটো পাসওয়ার্ডটো সেট কৰিছিল এইটো পাসওয়ার্ড আপুনি এতে সেট দিব মানে ফিল আপ কৰিব কৰি কিনে আপুনি এতে ক্যাপচাটো যে দি আছে এইটো ক্যাপচাটো দিব দি কিনে আপুনি লগইন কৰিব লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব লাগিব এইটো ৰিকোয়ারমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব ইম্পৰ্টেন্ট লিংকখিনি মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এনা আপুনি বেসিক ডিটেইলছৰ কাৰণে আপুনি তাতে বেসিক যদি তেনেকুৱা আৰু কিছুমান ডিটেইলছ লাগে আপুনি ভিজিট কৰিব পাৰে আমাৰ পৰ্টেলত যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো